ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত MD ফাউণ্ডেশ্যনৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এগছি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে। লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাস আৰু বিশিষ্ট চিকিৎসক হিতেশ বৰুৱাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি MD ফাউণ্ডেশ্যনৰ যাত্ৰা নামৰ মুখপাত্ৰ এখন উন্মোচন কৰাৰ লগতে কলাগুৰুৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাতো কৰা হয়। আলোকপাত কৰে অভিনেত্ৰী চেতনা দাসে। কাৰ্যসূচীৰ অন্তত MD ফাউণ্ডেশ্যনৰ অধ্যক্ষ মাধৱ দাসে আজিৰ কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ কয় যে জন্ম লগ্নৰে পৰা ফাউণ্ডেশ্যনটোৱে সমাজৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰি আহিছে। আনহাতে উক্ত ফাউণ্ডেশ্যনটোৱে এইবাৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে বিনামূলীয়াকৈ পাঠদানৰো ব্যৱস্থা কৰিব। আজি নতুন আনন্দিত যেহেতু আমাৰ আজিৰ দিনটোতে আমাৰ MD ফাউণ্ডেশ্যন জন্ম হৈছিলে 20 নৱেম্বৰ 2020 চনত। 2020 চনৰ 20 জুনত আমাৰ MD ফাউণ্ডেশ্যন আমি ডিব্ৰুগড়ত আমি জন্মগ্ৰহণ কৰাইছিলোঁ আৰু সেই দিনটো আজি আমাৰ 2024 পালেই আমি ৪ৰ্থ বাৰ্ষিক অনুষ্ঠানটি আমি গুৱাহাটীত আজি ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আমি পাতিবলৈ আমি পাতিছোঁ আৰু ভাল লাগিছে যিহেতু আমাৰ অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে, তেওঁলোকে যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, সহায় সহযোগিতা আগবঢ়াইছে আৰু সেইকাৰণে আমাৰ উৎসাহিত যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ ট্ৰাষ্টত আমাৰ ৰেজিষ্টাৰ কৰা হয়। আমি CSR কাম কৰোঁ আৰু আমি নীতি আয়োগৰো আমি অনুমোদন পাইছোঁ ভাৰত চৰকাৰৰ। গতিকে বিভিন্ন ধৰণৰ আমি কামবিলাক আমি কৰি আছোঁ। যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ চৰকাৰীভাৱে এটা স্বীকৃতিপ্ৰাপ্ত আমাৰ এটা ট্ৰাষ্ট। গতিকে আমি এই ট্ৰাষ্টৰ জৰিয়তে আমি অসমৰ পিছপৰা অঞ্চলবিলাকত আমি দুখীয়া ল'ৰা ছোৱালীসকলৰ বাবে বিনামূলীয়া শিক্ষাদান, কিতাপ পত্ৰ বা ইত্যাদি কৰি আমাৰ যেতিয়া আমাৰ বানপানী হয় তেতিয়াও আমি বিভিন্ন গাঁৱত গৈ আমি খাদ্য সামগ্ৰী আমি বিতৰণ কৰোঁ। উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, বিশিষ্ট চিকিৎসক ডাক্তৰ অঞ্জন জ্যোতি চৌধুৰী, IAS একাডেমীৰ পৰিচালন সঞ্চালক বন্দনা বৰঠাকুৰ, জ্যেষ্ঠ অভিযন্তা নিপেন ভূঞা, শান্তনা কলিতা, কমল কুমাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হয়, আমাৰ এইটো MD ফাউণ্ডেশ্যনৰ আজি ৪ৰ্থ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু লগতে যিহেতু 20 জুন ৰাভা দিৱস সকলোৱে জানে, গতিকে আমি দুয়োটা দিৱসৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান ৰাখিছোঁ। আপোনাৰ সুৰৰ দেউলৰে বুলি এটি নৃত্য আছে আৰু লগতে মুকা অভিনয়ৰো এটা নৃত্য আছে আৰু লগতে আমাৰ ইয়াতে ভাল মানে গায়ক আমি তেনেকুৱা অৰুন্ধতী বেজবৰুৱা আৰু তেনেকৈ বহুকেইগৰাকীক আমন্ত্ৰণ কৰিছোঁ আৰু লগতে ইয়াতে সৰু সৰু শিশুসকলেও গীত নৃত্য পৰিৱেশন কৰিছে।